So now we can start. কালি আমি কি পঢ়িলো যে কোম্পানী এটাৰ ভ্যালুৱেশ্যনটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। আমি কোম্পানীটো ভাল নে বেয়া কেতিয়া গম পাম যে কোম্পানীটোৰ ভ্যালুৱেশ্যন কেনেকুৱা এজ অফ নাও। ওকে, এজ অফ নাও হোৱাট ইজ দ্য ভ্যালুৱেশ্যন অফ দ্য কোম্পানী। চ' সেইটো জানিবৰ কাৰণে আমাৰ উপায় কি আছে? দ্য ফাৰ্ষ্ট অপশ্যন ইজ টু know about the PE ratio. যেটো PE ratio, price to earning ratio, এইটো আমি ক'বলগীয়া হয়, এইটো আমি ডিটেইলছ আলোচনা কৰিছোঁ। So now let us go to another aspect, that is price to book ratio, PB ratio. So all these are discussed. So price to earning ratio নিচিনাকৈ ইয়াতো আমাৰ একে ধৰণৰ কথা যে PB ratio, price to book ratio. ওকে, ইয়াত বুক মানে কিতাপৰ কথা কোৱা নাই, বুক মানে কি কৈছে the accounts of the company. কোম্পানীটোৰ একাউণ্টটো আমাৰ এটা এখন কিতাপতে লিখা হয়, সেইকাৰণে কৈছে যে বুক অফ দ্য কোম্পানী। So definition to কি দিছে যে PB ratio is the ratio of price of the share to the book value of per share. ফেনখনৰ সাউন্ডৰ কাৰণে তোমালোকৰ সাউন্ডটো অসুবিধা হৈছে চাগে অলপ। So কি কৈছে যে PB ratio is the ratio of price of the share. Price of the share এটো আমি অলৰেডি ডিসকাস কৰিছো, that it is the current market price of the company to the book value of per share. Book value to আমি এতিয়ালৈকে আলোচনা কৰা নাই। So আমি definition কৈছো কি PB ratio is the price of the share which will be divided by book value per share. শ্বেয়াৰৰ দাম আৰু এটা প্ৰতি শ্বেয়াৰৰ বুক ভ্যালু বুলি পঢ়াত অসমীয়া প্ৰতিশব্দ নাথাকে, নাই। সো সেইকাৰণে আমাৰ জানিব লগা এতিয়া কথাটো হৈছে যে কি হোৱাট ইজ বুক ভ্যালু অফ এ কোম্পানী অৰ বুক ভ্যালু অফ এ শ্বেয়াৰ। যেতিয়া আমি ইকনমিক্স বা কমাৰ্চত আমি কোম্পানী এটাৰ বিষয়ে পঢ়ো বা যিকোনো এটা ফাইনেন্সিয়েল অৰ্গানাইজেশ্যনৰ বিষয়ে পঢ়ো, তেতিয়াই আমাৰ কোম্পানীটোৰ বেলেন্স শীট বোলা এটা বস্তু আছে। You have to study the balance sheet of a company. Balance sheet of the company আজি সময় হলে আমি আজি আলোচনা কৰিম। আছে আমাৰ তোমালোকৰ সিলেবাসতে আছে ব্যালেন্স শীটটো কেনেকৈ পঢ়িব লাগিব। সো ব্যালেন্স শীটত বেসিক্যালি কি থাকে, there are two parts. তাহলে ধৰিব নোৱাৰিলে কৈ যাব, সুধিবা হা। সো ব্যালেন্স শীট এটা কি থাকে, it contains two parts, দুটা অংশ থাকে। এটা হৈছে কি কোম্পানীটোৰ সম্পদৰ পৰিমাণ, assets of the company, আৰু আনটো হৈছে liabilities of the company. Assets মানে কোম্পানীটোৰ হাতত কিমান সম্পদ আছে। As of now the amount of wealth or amount of reserves which is with the company, কোম্পানীটোৰ ওচৰত কিমান সম্পত্তি আছে। এই সম্পত্তি বুলি কওঁতে it will include each and every assets. Okay, each and every type of financial assets, physical assets and all other assets. Suppose কোম্পানী এটাৰ যদি assetsৰ কথা আলোচনা কৰোঁ, বিত্তীয় সম্পদবোৰটো আহিব, ইয়াৰ লগতে কি আহিব, কোম্পানী এটাৰ ধৰিলে কৰবাত ঘৰ এটা আছে, it will also come. কোম্পানী এটাৰ ধৰিলে কৰবাত গাড়ী এখন আছে, it will also come. সো যিমানখিনি প্ৰপাৰ্টিজ আছে, ইমুভেবল হওক মুভেবল হওক, স্থাবৰ অস্থাবৰ যিমান সম্পত্তি আছে, যিমান বিত্তীয় সম্পদ আছে, এই সকলোবোৰ ক'লে আহিব, it will be a part of the asset of the company. এতিয়া আমি যদি লায়াবিলিটিজৰ কথা চাওঁ, কোম্পানীবোৰৰ কি থাকে, কোম্পানীবোৰৰ কিছুমান ৰেসপন্সিবিলিটি থাকে, একদম অসমীয়াত ক'বলৈ গ'লে দায়বদ্ধতা থাকে। সাপোজ কোম্পানীটোৱে এবছৰত ধৰি লোৱা তোমাৰ কেঁচা মাল আনিবৰ কাৰণে কিছুমান পইচা খৰচ কৰিব লাগিব, দোজ আৰ ৰেসপন্সিবিলিটিজ, লায়াবিলিটিজ, দায়বদ্ধতা। ডাঙৰ মেচিন এটা আনিম বুলি কৈ থৈছে, সেই মেচিনটোৰ কাৰণে পইচা দিবলৈ আছে, ডেট ইজ লায়াবিলিটিজ।
অৰ্থাৎ একদম সিম্পলকে ক'বলৈ গ'লে কোম্পানীটোৰ হাতত থকা সম্পদখিনিটো আমি সম্পদ বুলি গম পালোৱেই লায়েবিলিটিজ হৈছে কোনখিনি যিখিনি কোম্পানীৰ হাতৰ পৰা ওলাই গৈছে বা ওলাই যাব which is paid by the company or will be paid by the company একদম সিম্পল একদম সহজ অৰ্থত কোনো ধৰণৰ ইকনমিক্সৰ বা কমাৰ্চৰ টাৰ্ম ইউজ নকৰাকে লায়েবিলিটিজ বুলি ক'লে আমি কি বুজিম যিখিনি ইতিমধ্যে কোম্পানীটোৱে প্ৰদান কৰিছে কাৰোবাক বা প্ৰদান কৰিবলৈ আছে বেংক এটাৰ that is the asset of the company সেইটো কোম্পানীটোৰ asset আনহাতে বেংক সমূহে যে কাৰোবাক মই ফিক্সড ডিপোজিট এটা কৰিলো okay suppose মই ফিক্সড ডিপোজিট এটা কৰিলো it becomes asset of the company but at the same time it creates liability on the bank এটা ব্যাংকটোৰ ওপৰত এটা দায়বদ্ধতা সৃষ্টি কৰে কাৰণ মই ধৰি লোৱা 1 লাখ টকাৰ ফিক্সড ডিপোজিট কৰিছো আৰু ব্যাংকটোৱে ধৰি লোৱা মোক 8 বছৰৰ পিছত 1,80,000 দিব লাগে সো ব্যাংকটোৰ লায়েবিলিটিজ কিমান হল 1,80,000 হল হেতু যেনিবা 8 বছৰত ভাগ হ'ব সো এনেকুৱা কথা যিমানখিনি দিবলে আছে বা দিছে সেইখিনি লায়েবিলিটিজ আৰু যিখিনি ব্যাংক কোম্পানীটোৰ হাতত আছে সেইখিনি এসেটস খিনি খালি কি হ'ব পাৰে it may be financial assets it may be assets of any form যিকোনো প্ৰকাৰে থকা সম্পদৰ পৰিমাণ কাৰোবাৰ ধৰিলা মাটি এবিঘা আছে কৰবাত হেতু কোম্পানীটোৰ কাৰণে এসেটস সো এইখিনি আমি পঢ়াৰ পিছত আমি কি গম পালো এটো কৈছে যে বুক ভ্যালু ইজ দা ফাইনান্সিয়াল একাউন্ট অফ দা কোম্পানী কোম্পানীটোৰ পৰাই আমি গম পাম বুক ভ্যালুৰ পৰাই গম পাম যে হোৱাট আৰ দা পাৰফৰমেন্স অফ দা কোম্পানী কোম্পানীটোৰ পাৰফৰমেন্স কেনেকুৱা হেতু আমি গম পাম on the basis of the book value of the company এখানে বহুতে কয় যে it is more important than PE ratio PE ratioতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভবা হয় ইয়াত কি থাকে বুলি কৈছে it includes both asset and liabilities সম্পদ আৰু কি থাকে দায়বদ্ধতা থাকে সো assets কি এইখিনি মই অলৰেডি কৈ গলো যে assets is the property assets is the financial reserve asset is the physical property etc লায়েবিলিটিজৰ এইখিনি কৈ গলো মই যদি সিম্পল লায়েবিলিটিজৰ উদাহৰণ কওঁ এবছৰৰ কাৰণে শ্ৰমিকসকলক দৰমহা দিব লাগিব কৰ্মচাৰীসকলক দৰমহা দিব লাগিব কাৰোবাৰ পৰা যদি হুড ধাৰ লৈ থৈছে তেতিয়া হলে হুড দিব লাগিব কোম্পানী হেজ টু পে ইন্টাৰেষ্ট সো এনেকুৱা ধৰণৰ বস্তুখিনি হৈছে লায়েবিলিটিজ আৰু বুক ভ্যালুটো কেনেকৈ পাম আমি এসেটছৰ পৰা যদি আমি লায়েবিলিটিজ বিয়োগ কৰি দিওঁ আমি সম্পদৰ পৰা যদি দায়বদ্ধতাটো বিয়োগ কৰি দিওঁ তেতিয়া হলে আমি কি পাম বুক ভ্যালু পাম that is the book value of the company আমাক লাগে কি বুক ভ্যালু পার শেয়ার okay it is the book value of the company it is not book value per share so book value per share আমি কেনেকৈ উলিয়াম book value per share উলিয়াবলৈ হলে আমি কি কৰিব লাগিব we have to subtract liabilities from assets সম্পদৰ পৰা দায়বদ্ধতা বিয়োগ কৰিব লাগিব আৰু তাক কি কৰিব লাগিব নাম্বাৰ অফ shares এ হৰণ কৰিব লাগিব হল কেনেকৈ উলিয়ালো স্যাৰ assets minus ইয়াত কি কৰিছো ওপৰত asset minus liabilities okay asset minus liabilities তাক আমি কালি যে আমি এটা উদাহৰণ কৰিছিলো যে কোম্পানী এটাত কিমান শেয়াৰ আছে এই শেয়াৰৰ সংখ্যাটোৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়া হলে কি পাম বুক ভ্যালু পার শেয়ার পাম মই एग्जांपल দিছো বাৰু ইয়াৰ পাছত এটা एग्जांपल দি আমি আলোচনা কৰিম সো তেতিয়া হলে PB ৰেশিওটো আমি অলৰেডি ডিসকাস কৰিছো it is the book value per share divided by number of shares বুক ভ্যালু পার শেয়ার প্রতি শেয়াৰৰ যেটো বুক ভ্যালু আছে সেই বুক ভ্যালুটো আমি শেয়াৰৰ সংখ্যাৰে হৰণ কৰি দিম তেতিয়া আমি কি পাম নাম্বাৰ বুক ভ্যালু মানে সৰি পিবি ৰেশিও অফ দা কোম্পানী পাম কোম্পানীটোৰ প্ৰতি শেয়াৰ বুক ভ্যালুক আমি শেয়াৰৰ সংখ্যাৰে হৰণ কৰিলে কোম্পানীটোৰ পিবি ৰেশিও পাম সো এনেকৈ আমি এটা খুব কালি যেনেকৈ এটা উদাহৰণ লৈছিলো তেনেকৈ এটা উদাহৰণ লওঁ So let us suppose the assets of the company is 1 crore. কোম্পানীটোৰ সম্পদৰ পৰিমাণ
1 কোটি টকা 1 কোটি টকাৰ সম্পদ আছে কোম্পানীটোৰ লায়াবিলিটিজ আছে 80 লাখ টকা 1 কোটি টকা সম্পদ বিভিন্ন প্ৰকাৰে 1 কোটি টকা কোম্পানীটোৰ ওচৰত আছে লায়াবিলিটিজ দিবলগীয়া আছে বা দিলে 80 লাখ টকা সো ৰিমেইনিং পাৰ্টটো কিমান থাকিলে সম্পদ আছিল 1 কোটি টকা আৰু লায়াবিলিটিজ আছিল 80 লাখ টকা সো যেটো সারপ্লাস থাকিলে 20 লাখ টকা এই 20 লাখ টকাটোই আমাৰ কাৰণে হ'ব so this 20 lakh rupees it is the book value of the company so কালি আমি যেটো উদাহৰণ লৈছিলো তোমালোকৰ মনত আছে নে নাই জানো যে আমি নাম্বাৰ অফ শেয়াৰ 2 লাখ আছে বুলি ধৰিছিলো আমি সেই কোম্পানীটোকে লৈছো so total book value হৈছে 20 লাখ okay total book value of the company is 20 lakhs আমি উলিয়াই আছো কি book value per share উলিয়াই আছো আৰু শেয়াৰৰ সংখ্যা আছে 2 লাখ সো 20 লাখক যদি আমি 2 লাখেৰে হৰণ কৰো তেতিয়া হলে আমি কি পাম 10 অৰ্থাৎ কোম্পানীটোৰ book value হৈছে কিমান 10 the book value of the company is 10 it is not the PB ratio it is book value এটা শেয়াৰৰ book value হৈছে 10 অৰ্থাৎ এটা শেয়াৰৰ কাৰণে কোম্পানীটোৱে 10 টকা এটা কোম্পানীটোৰ সম্পদ আৰু দায়বদ্ধতাৰ মাজত 10 টকাৰ এটা গ্যাপ থাকে 10 টকাৰ এটা সারপ্লাস থাকে এটা এই বুক ভ্যালুটো কিছুমান কোম্পানী নিকেবা নেগেটিভও যায় ওকে এই যেটো বুক ভ্যালু দেখিছা তুমি এটো ইট মে গো নেগেটিভ যদি হে এসেটছত কৈ লায়াবিলিটিজ বেছি থাকে তেতিয়া হলে বুক ভ্যালু নেগেটিভ হ'ব পাৰে তেতিয়া বুক ভ্যালু পার শেয়ারও নেগেটিভ হ'ব হ'ব তোমাৰ পিবি ৰেশিওটো নেগেটিভ হৈ যাব সো প্রাইস টু বুক ভ্যালু কালি আমি যেটো উদাহৰণ লৈছিলো মই হেতুকে কন্টিনিউ কৰি আছো আমি প্রাইস টু কিমান ধৰিছিলো হে সময় ধৰিছিলো প্রাইস ইজ 10 সরি 500 প্রাইস ইজ 500 500 টকা দাম ধৰিছিলো শেয়াৰটোৰ সিএমপি যেটো সিএমপি বুলি কোৱা হয় হে সিএমপি টো আছিলে 500 টকা সো 500 টকা যদি কোম্পানী এটাৰ সিএমপি হয় ওকে 500 টকা যদি কোম্পানী এটাৰ সিএমপি হয় তেতিয়া হলে পিবি ৰেশিও কিমান হ'ব 500 হৰণ 10 ওকে 500 হৰণ 10 500ক যদি আমি 10 ৰে হৰণ কৰো তেতিয়া হলে কি পাম it will be 50 সো পিবি ৰেশিওৰ মূল কথাখিনি মানে ইয়াত আৰু বেলেগ একো নাই পিবি ৰেশিওৰ মূল কথাখিনি এইখিনি তোমালোকে বুজি পাইছা নে কাৰোবাৰ কিবা ডাউট আছে স্যার নাম্বার অফ শেয়ার তো প্রথমত যেটা আমি মানে বুক ভ্যালু পার শেয়ার উলাই দেখিছিলে তাতো নাম্বার অফ শেয়ার তো বেলেগ ইয়াত যে 10 হেতু বুজি পোৱা নাই নহয় ইয়াত আমি পিবি ৰেশিও যেতিয়া উলিয়াইছো এটোত কোৱা নাই জানো এই যেটো 10 টো যে এটো হে তোমাৰ এই যেটো আমি বুক ভ্যালু পালো যে বুক ভ্যালু পার শেয়ার বুজি পাইছা নে বুক ভ্যালুটো ইয়াত উলিয়াবলে আমাক কি লাগে টোটাল বুক ভ্যালু অফ দা কোম্পানী এই 20 লাখ টকা আৰু নাম্বার অফ শেয়ারস এটো আমাৰ 2 লাখ তো 20 লাখক 2 লাখেৰে হৰণ কৰি 10 পালো 10 টো হৈছে এটা শেয়াৰৰ বুক ভ্যালু এটা শেয়াৰৰ বুক ভ্যালুটো হৈছে 10 আৰু আমি ইয়াত কি কৰিছো সোৱা প্ৰাইস টু বুক ভ্যালু ৰেশিও পিবি ৰেশিওৰ ডেফিনিশনটো কি আছিল ইয়াত চাবা price of the share divided by book value per share so book value per share to আমি কিমান লৈছো 10 লৈছিলো 10 উলিয়াই পাইছিলো আৰু শেয়াৰৰ দামটো আমি কালি যেটো এক্সাম্পল লৈছিলো তাতে আমি 500 টকা বুলি ধৰি লৈছিলো এইটো গতি আমি হেতুৱে কন্টিনিউ কৰিছো তো মোৰ 500 হৰণ 10 তো আমি বুক ভ্যালুটো কিমান পাইছো 50 ঠিকে আছে নে এতিয়া স্যার আছে নে কনফিউজন থাকিলে কবা মই আকৌ কম আৰু কাৰোবাৰ কিবা কনফিউজন আছে নেকি স্যার বুক ভ্যালু পার শেয়ার আগত যে এটো যে 10 পালো এটো স্যার এটো ফর্মুলাতে কৰিছে এসেট মাইনাস লায়াবিলিটিজ ডিভাইডেড বাই নাম্বার অফ শেয়ার হেতুতে কৰিছে স্যার বুক ভ্যালু পার শেয়ার কৰিছে যে
এইটোত বুক ভেলু অফ দ্য কোম্পানী এছেটছ মাইনাছ লাইবিলিটিজ এইটো বুক ভেলু পাৰ শ্বেয়াৰ এছেট মাইনাছ লাইবিলিটিজ তাক খালি আমি পাৰ শ্বেয়াৰ কৰিবলৈ যাওঁতে নাম্বাৰ অফ শ্বেয়াৰে হৰণ কৰি দিছোঁ তো ঠিকে আছে যদি আমি বুক ভেলুৰ অলপ ইণ্টাৰপ্ৰিটেশ্যন কৰাৰ কথা আছে মই এতিয়া কালি আমি যেনেকৈ কৈছিলোঁ যে পি ই ৰেচিঅ'টো যদি আমি কম হয় তেতিয়াহ'লে সেই শ্বেয়াৰটোৰ ভেলুৱেশ্যনটো কমি আছে বুলি ভাবোঁ আৰু সেই শ্বেয়াৰটো কিনাৰ কাৰণে উপযুক্ত অৱস্থাত আছে বুলি আমি ধৰি লওঁ বাট দেট ইজ নট 100% কাৰেক্ট কি ধৰণৰ এক্সেপশ্যনছ আছে আমি অলৰেডি কালি ডিছকাছ কৰিছিলোঁ পি ই ৰেচিঅ'ৰ ক্ষেত্ৰত চ' পি বি ৰেচিঅ'ৰ ক্ষেত্ৰতো তেনেকুৱা কিছুমান কথা আছে আমি জানো যে পি বি ৰেচিঅ'টো কম হ'ব লাগে কিয় কম হ'ব লাগে চোৱা শ্বেয়াৰ প্ৰাইচটোতকৈ বুক ভেলুটো বেছি হ'ব লাগে বুক ভেলু পাৰ শ্বেয়াৰ যদি বেছি থাকে অৰ্থাৎ বেংক কোম্পানীটোৰ ধৰি লওক সম্পদৰ পৰিমাণ বহুত বেছি অ'কে কোম্পানীটোৰ সম্পদৰ পৰিমাণ বহুত বেছি সম্পদৰ পৰিমাণ বেছি হ'লে বুক ভেলু বেছি হ'ব আৰু বুক ভেলু বেছি হোৱাৰ লগে লগে কি হ'ব লাগে প্ৰাইচটো যদি কমি থাকে তেতিয়াহ'লে পি বি ৰেচিঅ'টো কমি যায় আৰু পি বি ৰেচিঅ'টো কমাটো আমাৰ কাৰণে ভাল আমি ভাল বুলি ভাবোঁ সাপোজ এই শ্বেয়াৰটোৰ দামটো 300 টকালৈ কমি গ'ল অ'কে সাপোজ ইট ফল টু 300 rupees আৰু বুক ভেলু পাৰ শ্বেয়াৰ আছিলে 10 rupees চ' যিটো পি বি ৰেচিঅ' হ'ল ইট বিকামছ 30 অ'কে এইটো 30 হৈ গ'ল অৰ্থাৎ আমি 500 টকাৰ শ্বেয়াৰটো 300 টকাত পাইছোঁ আৰু মই কৈ আছোঁ যে শ্বেয়াৰ আমি কম দামত কিনিব লাগে কম দামত কিনাটো ভাল যিমানে আমি কম দামত কিনিব পাৰোঁ ভাল শ্বেয়াৰ এটা 500 টকাৰ শ্বেয়াৰ এটাৰ 300 টকাত যদি কিনিব পাৰোঁ ইট ইজ গুড ফৰ মি কিন্তু এনেকুৱা নহয় যে 300 টকাৰ শ্বেয়াৰটো দুটা শ্বেয়াৰৰ যদি আমি কম্পেয়াৰ কৰোঁ 500 টকাৰ শ্বেয়াৰটোতকৈ 300 টকাৰ শ্বেয়াৰটোৰ বুক ভেলু আমি কম বুলি ক'ব নোৱাৰোঁ কাৰণ দুটা বেলেগ শ্বেয়াৰ অ'কে কিন্তু 500 টকীয়া একেটা শ্বেয়াৰ ৰিলায়েন্সৰ শ্বেয়াৰটোৰ দাম ধৰিলে 2100 টকা ই কমি আহি যদি 1500 টকা হয় তেতিয়াহ'লে ডেফিনেটলি তাৰ বুক ভেলু কমিব পি বি ৰেচিঅ' কমিব আৰু পি বি ৰেচিঅ' কমাৰ লগে লগে কোম্পানীটোৰ ভেলুৱেশ্যন ভাল ইট মিনছ ইট ইজ গুড ফৰ বাই এইটো ভাল কিনাৰ কাৰণে উপযুক্ত দামত আছে কিন্তু এতিয়া পি বি ৰেচিঅ'টো আমি আচলতে সকলো সময়তে ব্যৱহাৰ কৰাটো উচিত নহয় বেংকৰ কথা ক'লো তোমালোকক মই যে বেংকৰ উদাহৰণ দিছিলোঁ বেংকৰ ক্ষেত্ৰত কি হয় চাবা তোমালোকে বেংকবোৰত মই ক'লো যে মই যদি কিবা এটা টকা বেংকটোত ডিপজিট কৰোঁ 1 লাখ টকা মই ডিপজিট কৰিলোঁ সেইটো কোম্পানীটোৰ কাৰণে কি হ'ল ডিপজিট হৈ গ'ল এছেট হৈ গ'ল 1 লাখ টকা এছেট হ'ল কিন্তু সেই 1 লাখ টকাটোৱে কোম্পানীটোৱে যিমান টকা বিনিয়োগ কৰি বনাব ডেট উইল বি এছেট অফ দ্য কোম্পানী ডেট ইজ অ'কে বাট এট দ্য চেম টাইম মই 1 লাখ টকা দিছোঁ আৰু ধৰি লোৱা এবছৰৰ মূৰত বেংকটোৱে মোক 1,10,000 টকা দিব লাগে চ' 1 লাখ টকা মই দিয়াৰ লগে লগেই বেংকটোৰ লাইবিলিটিজটো 1,10,000 টকা হৈ যায় গতিকে বেংক বা এনেকুৱা ফিনান্সিয়েল যিবোৰ অৰ্গেনাইজেশ্যন আছে সেইবোৰৰ বুক ভেলুটো সাধাৰণতে কম থাকে গতিকে তুমি সেইটোত কনফিউজ কৰিলে নহ'ব দ্য বুক ভেলু অফ দ্য ফিনান্সিয়েল ইনষ্টিটিউশ্যনছ আৰ জেনেৰেলি অন দ্য লোৱাৰ ছাইড বুজি পাইছা মই তোমালোকক যদি এটা উদাহৰণ কওঁ আমাৰ গোটেই ভাৰতবৰ্ষৰ যিটো বেংকিং ছেক্টৰ আছে গম পাইছেনে বেংকিং ছেক্টৰটোৰ পি বি ৰেচিঅ' অতি কম বেংকিং ছেক্টৰটো পি বি ৰেচিঅ' হৈছে মাত্ৰ 2.23 বুজি পাইছে অৰ্থাৎ তাহাঁতৰ বেংকবোৰৰ লাইবিলিটিজ বেছি আছে মানুহে যিমানে ডিপজিট কৰে তাতকৈ সমান বা বেছি লাইবিলিটিজ বেংকটোৱে বহন কৰিব লগা হয় চ' বেংকিং শ্বেয়াৰ যেতিয়া তুমি চাইছা ইট ইজ ছাজেষ্টেড নট টু গ' ফৰ পি বি ৰেচিঅ' কালি আৰু এটা কথা কৈছিলোঁ যে বেংকৰ শ্বেয়াৰ যদি আমি চাওঁ তেতিয়াহ'লে পি ই ৰেচিঅ' চোৱাটো উপযুক্ত নহয় পি ই ৰেচিঅ' চাব নালাগে আমি চাব লাগে কি বেংকৰ শ্বেয়াৰৰ ক্ষেত্ৰত NPA নন পাৰফৰ্মিং এছেটছ কি আছে সেইটো কালি কৈছিলোঁ পি বি পি ই ৰেচিঅ'
আন কিছুমান কোম্পানী আছে, সাপোজ এটা খুব ডাঙৰ কোম্পানী আছে L&T তোমালোকে শুনিছা নহয়? L&T কোম্পানীটো শুনিছা নাই? নাই শুনা চাগে। L&T কোম্পানীৰ মূল কামটো হৈছে কি, তাতে কনষ্ট্ৰাকশ্যনৰ কাম কৰে। Okay, their main work is on the construction of infrastructure project. So এই কোম্পানীটোৰ সম্পত্তিৰ পৰিমাণ বহুত বেছি হয়, কাৰণ কি হয় তাহাঁতৰ বহুত সম্পত্তি থাকে। সাপোজ তোমালোকৰ তাহাঁতৰ এখন JCB, এখন তোমাৰ ধৰিলে ৰোলাৰলৈকে ধৰিব লাগিব, ভাইব্ৰেটৰলৈকে ধৰিব লাগিব, প্ৰতিটো বস্তু তাত হিচাপত আহি যায়। এছেটছ বহুত থাকে, তাৰ তুলনাত লাইবিলিটিজ হয়তো সিমান নাথাকিব পাৰে। সো যিবোৰ কেপিটেল গুডছ ইণ্ডাষ্ট্ৰি, যিসকল ইকনমিক্সৰ আছে তেওঁলোকে ভালকৈ জানা, যিবোৰ কেপিটেল গুডছ ইণ্ডাষ্ট্ৰিজ এইবোৰৰ ক্ষেত্ৰত PB ৰেচিঅ'টো সাধাৰণতে বেছি থাকে। কাৰণ কেপিটেল গুডছ ইণ্ডাষ্ট্ৰিবোৰৰ ক্ষেত্ৰত কি হয়, সিহঁতৰ কেপিটেলেই বহুত, গতিকে কেপিটেলবোৰ কোম্পানীটোৰ কাৰণে কি হৈ যায়, ইট বিকামছ এছেট অফ দ্য কোম্পানী, কোম্পানীটোৰ এছেট হৈ যায়, লাইবিলিটি যিমান নাথাকে। সো সেইকাৰণে যিবোৰ কেপিটেল ইণ্টেনচিভ ইণ্ডাষ্ট্ৰিজ আছে এইবোৰৰ কাৰণে PB ৰেচিঅ'টো ইমান চাব নালাগে। হ'ল, PB ৰেচিঅ'টো চোৱাটো ইমান গুৰুত্বপূৰ্ণ নহয়। আৰু বাকীবোৰৰ ক্ষেত্ৰত তুমি PB ৰেচিঅ' চাব পাৰা, ইমান সমস্যা নাই। এতিয়া PB ৰেচিঅ'ই চোৱা বা তুমি PE ৰেচিঅ'ই চোৱা, দুইটাৰ ক্ষেত্ৰত তুমি কম্পেয়াৰ কৰিব লাগিব। ইউ হেভ টু কম্পেয়াৰ ইট উইথ দ্য সেক্টৰ। তুমি বেংকৰ PB ৰেচিঅ'ৰ লগত তুমি L&Tৰ PB ৰেচিঅ', ৰিলায়েন্সৰ PB ৰেচিঅ' কম্পেয়াৰ কৰিলে নহ'ব। প্ৰতিটো কম্পেৰিজনত কি থাকে, তোমালোকক মই টেকনিকেল এনালাইচিছত পাৰিলে দেখাম দৰকাৰ হ'লে। প্ৰতিটো কম্পেৰিজনত কি হয়, তোমাৰ সেক্টৰৰ লগত কম্পেয়াৰ কৰিব লাগিব, অৰ্থাৎ কোনটো সেক্টৰত কোম্পানীটোৱে কাম কৰি আছে। অৰ্থাৎ ৰিলায়েন্সৰ PB ৰেচিঅ'ৰ লগত তুমি এয়াৰটেলৰ PB ৰেচিঅ' কম্পেয়াৰ কৰিব পাৰা, হিন্দুস্তান ইউনিলিভাৰৰ লগত নেছলেৰ কম্পেয়াৰ কৰিব পাৰা, যিটো সেক্টৰত কাম কৰি আছে। কিন্তু দুটা সেক্টৰৰ ৰেচিঅ'বোৰ সাধাৰণতে কম্পেয়াৰ কৰা নহয়। সো PB ৰেচিঅ'ৰ ওপৰত আচলতে মোৰ ক'বলগীয়া ইমানখিনি। ওকে, PB ৰেচিঅ'ৰ ওপৰত মোৰ ক'বলগীয়া আৰু নাই। মানে তোমালোকে এই উলিওৱাৰবোৰ দৰকাৰী নাই, হাউ PB ৰেচিঅ' ইজ কেলকুলেটেড, ইট উইল বি নেচেচাৰী অনলি ফৰ এক্সামিনেশ্যন পাৰপাছ। তাৰ বাহিৰে তোমালোকে PB ৰেচিঅ' যিকোনো মুহূৰ্তত ইণ্টাৰনেটত পাই যাবা। সো ইয়াৰ পাছতে তোমালোকৰ এটা চিলেবাছত আছিলে ডিভিডেণ্ডটো মই অলপ পাছলৈ থৈছোঁ। ডিভিডেণ্ডটো খুব বেছি বস্তুও নাই, আৰু ভেলুৱেশ্যনৰ উলিওৱাৰ ক্ষেত্ৰত ডিভিডেণ্ডটো যদিও আমি চাওঁ, কিন্তু সেইটো বহু ক্ষেত্ৰত কি হয়, অকণমান মিছলিডিং হয়। ডিভিডেণ্ডটোৰ পৰা আমি কিছুমান বস্তু ইণ্টাৰপ্ৰিট কৰিব নোৱাৰোঁ। PE আৰু PB ৰেচিঅ'টো আমাৰ কাৰণে হৈছে টু বেষ্ট ইণ্ডিকেটৰ্ছ, দুটা খুব ভাল ইণ্ডিকেটৰ অফ ভেলুৱেশ্যন অফ এ কোম্পানী। এতিয়া ফিনান্সিয়েল এনালাইচিছত আমাৰ দুটা বস্তু আহে, এটা হৈছে কোম্পানীটোৰ বেলেঞ্চ শ্বীটটো চাব লাগিব, আৰু দ্বিতীয়টো হৈছে দেয়াৰ আৰ সাম ফিনান্সিয়েল ৰেচিঅ'ছ। এইটো ইউনিটৰ ফিনান্সিয়েল এনালাইচিছ অফ এ কোম্পানী, প্ৰতিষ্ঠান এটাৰ বিত্তীয় যিটো বিশ্লেষণ, সেইটো কৰিবলৈ যাওঁতে আমি দুটা কাম কৰিব লগা হয়। এটা হৈছে কোম্পানীটোৰ বেলেঞ্চ শ্বীটটো আমি পঢ়িবলৈ জানিব লাগিব, হাউ দ্য কোম্পানী ইজ পাৰফৰ্মিং, আৰু দ্বিতীয়টো হৈছে কোম্পানীবোৰৰ কিছুমান ফিনান্সিয়েল ৰেচিঅ'ছ থাকে, যেনেকৈ আমি PE ৰেচিঅ' আৰু PB ৰেচিঅ' পালোঁ। দিজ টু আৰ নট ফিনান্সিয়েল ৰেচিঅ'ছ। ইয়াৰ পিছত আমাৰ কিছুমান আছে যে ৰিটাৰ্ণছ টু কেপিটেল এমপ্লয়ড, ৰিটাৰ্ণছ টু ইকুইটি, এইবোৰ হৈছে আমাৰ ফিনান্সিয়েল ৰেচিঅ'। সেইখিনি আমি পাছলৈ যাম। সো মই PPTটো ইয়াতে সামৰিছোঁ। ইয়াৰ পাছত আমি এটা ডাইৰেক্টলি তোমাৰ এটা ইণ্টাৰনেটত মই এটা বস্তু কানেক্ট কৰি থৈছোঁ, আমি বেলেঞ্চ শ্বীট এটা চাওঁ। যিকোনো এটা কোম্পানীৰ বেলেঞ্চ শ্বীটটো আমি যদি চাই যাওঁ, তেতিয়া আমাৰ গোটেই বস্তুখিনি ক্লিয়াৰ হ'ব। এতিয়া কথা হ'ল বেলেঞ্চ শ্বীট ক'ত পাম? বেলেঞ্চ শ্বীট তোমালোকে য'তে ত'তে পাবা। বেলেঞ্চ শ্বীট তুমি গুগলত বিচাৰিলে হ'ল, আমুক কোম্পানীটোৰ বেলেঞ্চ শ্বীট লাগে। সো ইট ইজ ৰেডিলি এভেইলেবল ইন গুগল।
সো মানি কন্ট্ৰোল মই যে দুখন বজাৰ আছে বুলি কৈছিলো NSE আৰু BSE NSE এতিয়া কথা হ'ল প্ৰতিটো কোম্পানীয়ে কি হয় ইট ইজ মেন্ডেটৰী টু পাব্লিছ কোৱাৰ্টাৰলি ৰিজাল্ট যিমানবোৰ আমাৰ কোম্পানী আছে কোম্পানীবোৰে কি কৰিব লাগিব কোৱাৰ্টাৰলি ৰিজাল্ট পাব্লিছ কৰিব লাগিব ইট ইজ মেন্ডেটৰী আৰু কোৱাৰ্টাৰলি ৰিজাল্টটো কি হয় যে যেতিয়াই ৰিজাল্টটো কোৱাৰ্টাৰটো শেষ হ'ব আমাৰ ফাইনেন্সিয়েল ইয়েৰৰ কোৱাৰ্টাৰবোৰ ক'ত আৰম্ভ হয় প্ৰথমটো হ'ল এপ্ৰিল মে জুন ফাৰ্ষ্ট কোৱাৰ্টাৰ জুলাই আগষ্ট ছেপ্টেম্বৰ ছেকেণ্ড কোৱাৰ্টাৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ থাৰ্ড কোৱাৰ্টাৰ আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ হৈছে ফ'ৰ্থ কোৱাৰ্টাৰ সো প্ৰতিটো কোৱাৰ্টাৰ শেষ হোৱাৰ পাছত প্ৰতিটো কোৱাৰ্টাৰ শেষ পাছৰ মাহটোৰ ভিতৰত তোমাৰ মানে পাছৰ দুমাহৰ ভিতৰত অৰ্থাৎ এতিয়া আমাৰ জুন কোৱাৰ্টাৰটো 30 জুনত শেষ হৈছেতো জুলাই আৰু আগষ্টৰ ভিতৰত জুন কোৱাৰ্টাৰৰ ৰিজাল্টবোৰ কোম্পানীবোৰে পাব্লিছ কৰে পাব্লিকলি কৰবাত শ্ব' কৰিব লাগিব ৰিজাল্টটো উলিয়াই থৈ দিলে নহ'ব পাব্লিচিটিটো দিব লাগিব প্ৰতিজন শ্বেয়াৰ হোল্ডাৰে গম পাব লাগিব প্ৰতিজন ৰাইজে গম পাব লাগিব এইটো এনেকুৱা নহয় যে মোৰ কোম্পানী গতিকে মই নেদেখাওঁ কাকো সেইটো নহ'ব তুমি লছ কৰা বা লাভ কৰা ইট মাষ্ট বি পাব্লিছ ইন your website you can mail to the shareholder আৰু যিমান পাৰি পাব্লিছ কৰিব লাগে সেই কথাটো এতিয়া বাৰু কৰোনা হৈ থকাৰ কাৰণে কি কৰিছে এই কোৱাৰ্টাৰৰ ৰিজাল্ট অহা কোৱাৰ্টাৰৰ আগত দিলেই হ'ল অৰ্থাৎ জুনৰলৈকে যিটো কোৱাৰ্টাৰ হৈ গ'ল সেই কোৱাৰ্টাৰটো যিটো ৰিজাল্ট সেইটো জুলাই আগষ্ট ছেপ্টেম্বৰ 3 মাহৰ ভিতৰত দিব লাগে আগতে 2 মাহ আছিলে নাও ইট বিকামছ 3 মান্থস সো সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এটা বেলেন্স শ্বীট চাবলৈ যেতিয়া আমি শিকিম বেলেন্স শ্বীটত কি কি বস্তু থাকে আমি সেইখিনি প্ৰেক্টিকেলি আলোচনা কৰি যাম বেলেন্স শ্বীট চাবলৈ যোৱাৰ আগত আমি দুটা বস্তু চাব লাগিব ইয়াত কৈছে কনসলিডেটেড এণ্ড ষ্টেণ্ড অলোন আনঅডিটেড ফিনান্সিয়েল ৰিজাল্টছ ফৰ দ্য কোৱাৰ্টাৰ এণ্ডেড জুন 30 2021 এটা জুনত যেটো কোৱাৰ্টাৰ শেষ হৈছে সেই ৰিজাল্টটোকে মই ডাউনলোড কৰি থোৱা আছে ইয়াত দুটা কথা কোৱা হৈছে প্ৰথম কথাটো ইম্পৰ্টেন্ট কথাটো হৈছে আনঅডিটেড ফিনান্সিয়েল ৰিজাল্ট অডিট কৰিবলৈ আছে অডিট কৰোতে হয়তো অলপ হাল হলনি হ'ব পাৰে কিন্তু মোটামুটি কোম্পানীটোৰ যেটো অৱস্থাটো মোটামুটি একেই থাকিব সেইকাৰণে আনঅডিটেডটোকে পাব্লিছ কৰে অডিট হলে আকৌ পাব্লিছ কৰিব কিন্তু এই যে দুমাহৰ ভিতৰত কৰিব লাগে বুলি মই যেটো কথা কৈছো ইট ইজ ৰিলেটেড টু আনঅডিটেড অডিটেড আনঅডিটেড জানা না কোনোবা অডিটৰে কৰিব হেতু হৈছে অডিটেড আৰু আনঅডিটেড যেটো জাস্ট সামাৰি এটা দিছো মই ইয়াত দুটা বস্তু আহে কনসলিডেটেড এণ্ড ষ্টেণ্ড এলোন এটো কি বস্তু আমি জানিব লাগিব এই শব্দবোৰ আসলতে মানে অসমীয়া প্ৰতিশব্দ নাথাকে কনসলিডেটেডটো আমি সামূহিক বুলি ক'ব পাৰো আৰু ষ্টেণ্ড এলোনটো আমি একক বুলি ক'ব পাৰো এতিয়া ৰিলায়েন্স কোম্পানীটোৰ ক্ষেত্ৰত তোমালোকে কি জানানে ৰিলায়েন্স যেতিয়া ধীৰুভাই আম্বানীৰ কোম্পানী আছিলে বুজি পাইছা when ধীৰুভাই আম্বানী established the company that Reliance Industries Limited it was a textile company কাপোৰৰ কোম্পানী আছিলে ইয়াৰ ওপৰত চোৱা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড বুলি আছে হয়নে আমাৰ কোম্পানীটোৰ নাম ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড এটা সময়ত কাপোৰৰ উদ্যোগ আছিলে যেতিয়া ধীৰুভাই আম্বানীয়ে প্ৰথম আৰম্ভ কৰিছিল একদম প্ৰথমতে মুকেশ আম্বানীৰ বাপেকে তাৰ পাছত কি হ'ল it becomes a petroleum industry আৰু মই কালিও কৈছো যে ৰিলায়েন্সৰ মূল কামটো হৈছে পেট্ৰলিয়াম প্ৰডাক্টছ পেট্ৰল ডিজেল ৰিফাইন কৰা মাৰ্কেটিং কৰা এটো ৰিলায়েন্সৰ মূল বিজনেস বহুতে ভাবে যে মোবাইল কানেক্টিভিটিটো ৰিলায়েন্সৰ মূল বিজনেস ইট ইজ নট ৰিলায়েন্সে শিফট কৰিবলৈ বিচাৰিছে but it is still the major share of Reliance revenue comes from petrochemical business বা যি কি নহওক মই কৈছো যে ৰিলায়েন্স কোম্পানীটো প্ৰথম অৱস্থাত আছিলে এটা টেক্সটাইল কোম্পানী টেক্সটাইলটো আমি বাদ দিলো they completely avoided textile and then they established petrochemical industries
সো সেইটো আছিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰি মূল ইণ্ডাষ্ট্ৰি তাৰ পাছত কি হ'ল ৰিলায়েন্স জিঅ' বুলি এটা কোম্পানী আহিলে ৰিলায়েন্স জিঅ' সো ৰিলায়েন্স জিঅ' যিটো কোম্পানী আছে ওকে ৰিলায়েন্স জিঅ' বুলি যিটো কোম্পানী আছে ইট ইজ এ পাৰ্ট অফ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ ৰিলায়েন্স জিঅ'টো হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ এটা পাৰ্ট অৰ্থাৎ ৰিলায়েন্সৰ যিটো মোবাইল কোম্পানীটো আচলতে মোবাইল কানেক্টিভিটিৰ কোম্পানীটো ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ এটা পাৰ্ট সো লাহে লাহে ৰিলায়েন্সে কি কৰিলে ৰিলায়েন্স এষ্টাব্লিছড আনাদাৰ ইণ্ডাষ্ট্ৰি ডেট ইজ ন'ন এজ ৰিলায়েন্স ৰিটেইল অৰ্থাৎ শ্বপিং মলৰ কোম্পানী আৰম্ভ কৰিলে বা অনলাইন শ্বপিঙৰ কাম আৰম্ভ কৰিলে সো ৰিলায়েন্সৰ এটা কেইটা কোম্পানী হৈ গ'ল ৰিলায়েন্সৰ এটা পেৰেণ্ট কোম্পানী আছিলে অভিভাৱক কোম্পানী সেইটো হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ তাৰ লগত আহিলে এইটো ৰিলায়েন্স ৰিলায়েন্স ৰিটেইল আৰু ৰিলায়েন্স জিঅ' হ'ল এতিয়া অৱশ্যে ৰিলায়েন্সে আৰু এটা কোম্পানী খুলিছে কেইদিনমানৰ আগত মই যে কালি তোমালোকক যিটো 10 টকাৰ ফেচ ভেলুৰ উদাহৰণ দিছিলোঁ ৰিলায়েন্সে এটা কোম্পানী খুলিছে 10 লাখ নে 1 লাখ শ্বেয়াৰ দি শ্বেয়াৰ আছে 10 লাখ নে 1 লাখ আৰু এটা ফেচ ভেলু বাৰু সেইটো কথা বাদ দিয়া ফৰ দা টাইম বিং আমি ধৰিলো যে দেয়াৰ ইজ এ পেৰেণ্ট ইণ্ডাষ্ট্ৰি ডেট ইজ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড এণ্ড আণ্ডাৰ ডেট ইণ্ডাষ্ট্ৰি সেই কোম্পানীটোৰ তলত আন দুটা ইণ্ডাষ্ট্ৰিজ আছে তাৰে এটা হৈছে ৰিলায়েন্স ৰিটেইল এটা সামূহিক আৰু একক বুলি কৈছো এককটো হৈছে অকল ৰিলায়েন্সৰ আৰু সামূহিকটো হৈছে ৰিলায়েন্সো থাকিব ৰিলায়েন্স ৰিটেইলো থাকিব ৰিলায়েন্স জিঅ'ও থাকিব ডিফাৰেন্স ইমানেই সো বিভিন্ন কোম্পানীবোৰ যদি তুমি আলোচনা কৰিবলৈ যোৱা তেতিয়াহ'লে তুমি কি কৰিব লাগিব তুমি প্ৰথম ক্লিয়াৰ হৈ ল'ব লাগিব যে কোম্পানীটোৰ আমি কনচলিডেটেড চাম নে ষ্টেণ্ড এলোন চাম সামূহিকভাৱে গোটেইকেইটা কোম্পানী চাম নে এটা মেইন অভিভাৱক কোম্পানীটো চাম সো ইয়াৰ কোনো ধৰণৰ ক্লিয়াৰ কাট এনচাৰ কোনেও দিব নোৱাৰে নো ওৱান কেন এনচাৰ দিছ ইট ডিপেণ্ডছ আপন দ্য এনালিষ্ট তোমাৰ ওপৰত ডিপেণ্ড কৰিব তুমি কোনটো লোৱা ইউ মে টেক দ্য কনচলিডেটেড ৰিজাল্ট অৰ ইউ মে টেক দ্য ষ্টেণ্ড এলোন ৰিজাল্ট এতিয়া ৰিলায়েন্সৰ ক্ষেত্ৰত যদি চোৱা তোমালোকৰ মতে কোনটো চোৱাটো উপযুক্ত হ'ব এনে কি হ'ব পাৰে কোনটো চোৱাটো উপযুক্ত হ'ব পাৰে whether সামূহিকটো চাম নে আমি অকল ৰিলায়েন্সৰ মূল ইণ্ডাষ্ট্ৰিটো চাম স্যাৰ দুইটাই চাব দুইটাই চাব পাৰা দুইটাই বস্তু ইয়াত দুইটাই আছে সেইকাৰণে কৈছে ইয়াত মূলটো চালে তোমাৰ অকমান অসুবিধা আছে অকল যদি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজটো চোৱা তেতিয়াহ'লে তুমি অকল পেট্ৰকেমিকেল বিজনেছৰ ৰিজাল্টটোহে পাবা কিন্তু মই কি কৰি আছে তেওঁলোকে শিফট কৰিবলৈ বিচাৰিছে মুকেশ আম্বানীয়ে পেট্ৰকেমিকেল বিজনেছটোত বহুত বেছি দিন লাগি থাকিবলৈ বিচৰা নাই মুকেশ আম্বানীয়ে কি বিচাৰিছে যাতে মেইন ৰেভিনিউ ৰিটেইল সেক্টৰৰ পৰা আহে সেইকাৰণে আচলতে ৰিলায়েন্সে বিগ বাজাৰ কিনাৰ কাৰণে ইমান আইনৰ ওচৰলৈ যাবলগীয়া হৈছে কিবা কৰিবলগীয়া হৈছে বিগ বাজাৰ কিনিবলৈ চাই আছে সো এনেকুৱা ক্ষেত্ৰত মই কৈছো যে সামূহিক ৰিজাল্ট চোৱাটো ভাল কাৰণ যিটো মেইন বিজনেছ আছে সেই মেইন বিজনেছটো কোম্পানীটো এভইড কৰিবলৈ চাই আছে বুজি পাইছা বাট এইটোত মই কৈছো বা তুমি তোমাৰ মতে কৈছা মই মোৰ মতে কৈছো তাৰ কোনো ধৰণৰ গাইডলাইন নাই কোনো কিতাপত নাই যে এইটো হলে কনসলিডেটেড এইটো হলে ষ্টেণ্ড এলোন তেনেকুৱা কথা নাই যিটোৱে তোমাৰ পাৰপাসটো সাৰ্ভ কৰে তোমাৰ যিটো উদ্দেশ্য আছিলে কোম্পানীটোক জনাৰ বিষয়ে যিটো সুবিধা হয় ইউ ক্যান গো টু দ্যাট সো ইয়াত এখন প্ৰথমখিনি লেটাৰ এখন দিছে মই ডাইৰেক্ট ৰিজাল্টলৈ আহিছো এইবোৰ আমাৰ দৰকাৰ নাই ইমান ৰিলায়েন্স বুলি কওঁতে যে আমি যে কওঁ যে মই কেইটামান কোম্পানীহে কৈছিলো ইয়াত চোৱা ৰিলায়েন্সৰ কিমান কোম্পানী আছে সৰু সৰু এইবোৰ ষ্টেণ্ড এলোনত এই সৰু সৰু কোম্পানীবোৰো সোমাই থাকে বুজি পাইছা চোৱা এইটো ইয়াত ইমানখিনি আছে ইয়াত ইমানখিনি আছে দেখিছা নাই কিমান কোম্পানী ৰিলায়েন্সত সোমাই আছে দেখিছা ইয়াৰে কিছুমান কেতিয়াবা বিক্ৰী কৰে কেতিয়াবা নতুনকৈ একুৱায়াৰ কৰে সৰু সৰু কোম্পানীবোৰ ৰিলায়েন্সে কিনি লৈ থৈ দিয়ে আৰু কি কৰে সেইবোৰ ফুল্লি মাৰ্জ কৰি নেপেলায় সেই কোম্পানীটো তেনেকেই থাকি যায় আৰু
এইবোৰ আমাক দৰকাৰ নাই ইমান, এইবোৰ আমাক দৰকাৰ নাথাকে মানে কি পঢ়িব লাগে একচুৱেলি, এইবোৰ মানে দৰকাৰ নাই বুলি আচলতে আমি এৰি দিয়াটো ভুল। যেতিয়া আমি শ্বেয়াৰ মাৰ্কেটৰ কথা পাতোঁ তেতিয়া আমি এই কথাবোৰ আচলতে জনাটো দৰকাৰী, ব্যৱহাৰ হওক নহওক। এতিয়া ইয়াত কি হৈছে চোৱা, আমি 30 জুনলৈকে এটা অডিটেড ষ্টেটমেণ্ট আনঅডিটেড ষ্টেটমেণ্ট চাব বিচাৰিছোঁ, আৰু এইটো হৈছে কি কনচলিডেটেড, ষ্টেণ্ড এলোন নহয় হা, কনচলিডেটেড বুলি লিখাই আছে চোৱা, আনঅডিটেড কনচলিডেটেড ফাইনেন্সিয়েল ৰিজাল্ট ফৰ দ্য কোৱাৰ্টাৰ এণ্ডেড 30 জুনত শেষ হোৱাটো। ইয়াত এই লাষ্টৰ কলমটো এইটো বাদ দিয়া, এই লাষ্টৰটো নালাগে আমাক, একো দৰকাৰ নাই। কোৱাৰ্টাৰ এণ্ডেড 30 জুন 2021 যিটো কোৱাৰ্টাৰ শেষ হৈছে, 31 মাৰ্চ 2021টো দিছে, মানে ইয়াৰ আগৰ কোৱাৰ্টাৰটো চোৱা, 2021 31 মাৰ্চত এটা কোৱাৰ্টাৰ শেষ হৈছে, আৰু 30 জুন 2021 এটা কোৱাৰ্টাৰ শেষ হৈছে। 30 জুন 2021 যিটো কোৱাৰ্টাৰ শেষ হৈছে তাৰ লগত আমি দুটা বস্তু কম্পেয়াৰ কৰিব লাগে, এটা হৈছে 31 মাৰ্চ 2021 আৰু আনটো হৈছে 30 জুন 2020। এটা হৈছে ইমিডিয়েট আগৰ কোৱাৰ্টাৰটো আৰু আনটো হৈছে এই সেম কোৱাৰ্টাৰ আগৰ বছৰৰ। মই কি বস্তুটো কৈ আছো গম পাইছেনে? 30 জুন 2021 কোৱাৰ্টাৰটো যেতিয়া মই আলোচনা কৰিছো তেতিয়া কি কৰিছো, I am comparing with two quarters. এটা কোৱাৰ্টাৰ কম্পেয়াৰ কৰিছো কাৰ লগত, ইয়াৰ আগৰ কোৱাৰ্টাৰটো অৰ্থাৎ 31 মাৰ্চত যিটো শেষ হৈছে সেইটোৰ লগত কম্পেয়াৰ কৰিম, আৰু আন এটা ক'ত কোৱাৰ্টাৰ কৰিম, 30 জুন যোৱা বছৰৰ। এইটো কিয় কৰো বাৰু, কাৰোবাৰ এনে আইডিয়া আছে নেকি? আমি যেতিয়া ৰিজাল্টটো চাম, ওকে, যেতিয়া আমি ৰিজাল্টটো চাম আমাৰ মূল কামটো হ'ব লাগে কি যে কম্পেয়াৰ কৰিব লাগিব যে ৰিজাল্টটো যোৱা বছৰৰ তুলনাত কেনেকুৱা হৈছে বা যোৱা কোৱাৰ্টাৰৰ তুলনাত কেনেকুৱা হৈছে, হয় না? ৰিজাল্টটো যেতিয়া আমি এনালাইচিছ কৰিম, এবছলিউট এনালাইচিছত তুমি একো ক'ব নোৱাৰা। মই যদি তোমাক কৈ দিওঁ যে ৰিলায়েন্সৰ ৰেভিনিউ ফ্ৰম অপাৰেশ্যন 1,44,372 কোটি টকা, সাপোজ মই তোমাক কৈ দিলো the income from operation or revenue from operation of Reliance is 1,44,372 crore. তুমি বেছি নে কম কবলে তোমাৰ অসুবিধা হ'ব, হয়নে নহয়? দুডাল ৰেখা কম্পেয়াৰ কৰিবলৈ হলে আমি কি কৰিব লাগিব, তাৰ লগত বেলেগ এটা ৰেখাৰ লগত তুলনা কৰিব লাগিব, চুটি নে দীঘল, নহয় জানো? সো আমি দুটা কোৱাৰ্টাৰৰ লগত তুলনা কৰিছো, এটা হৈছে ইমিডিয়েটলি যিটো কোৱাৰ্টাৰ শেষ হৈছে আৰু দ্বিতীয়টো হৈছে সেই পাৰ্টিকুলাৰ কোৱাৰ্টাৰটো কিন্তু আগৰ বছৰৰ। এই দুইটা কিয় কৰো, বাকি বস্তুখিনিতো ইমান কথা নাই, এই দুটা আমি কিয় কৰো চোৱা, এটা হৈছে ইমিডিয়েটলি আমাৰ অৱস্থাটো জুনৰটো যেতিয়া মই কৰিছো 31 মাৰ্চতো কৰাত মোৰ একো সমস্যা নাই, সেইটো মই গমেই পাইছো যে যোৱা কোৱাৰ্টাৰৰ তুলনাত এই কোৱাৰ্টাৰটোত মোৰ কি লাভ হৈছে। কিন্তু এইটোৱে তোমাক কেতিয়াবা কি কৰে, ভাল ফলাফল নেদেখুৱাব পাৰে। হল এই কোৱাৰ্টাৰটোৰ যিটো তোমাৰ ৰিজাল্ট, এই ৰিজাল্টটো কেতিয়াবা কম্পেয়াৰ কৰিলে কম্পেৰিজনটো তোমাৰ কাৰণে ফ্ৰুটফুল নহবও পাৰে, ফলদায়ক নহবও পাৰে। মই তোমালোকক এটা উদাহৰণ দিছো, এই যে তোমাৰ অলংকাৰ যে সোণৰ অলংকাৰ অৰ্নামেন্টছ এইবোৰ বেচাৰ ডাঙৰ কোম্পানীৰ নাম তোমালোকে জানানে? ডাঙৰ কোম্পানীৰ কথা কৈছে যিবোৰ শ্বেয়াৰ বজাৰত আছে বা তোমালোকে জানা টিভিত এডভাৰটাইজ দেখি আছা, সোণৰ আ অলংকাৰ বেচাৰ বা ডায়মণ্ড, তোমালোকে ছোৱালী মানুহ জানিব লাগে। স্যার তানিশ হব নেকি? নাই টিভিত তানিশ শুনিছা নাই? গোলাঘাট আছে নি তানিশ?
টানিক্স নাই হয় যে সোণৰ অলংকাৰ চলংকাৰ বনাই যে বিকে স্যার টিভিত দেখিছো এডভাৰটাইজ এই ডাঙৰ ডাঙৰ মানে সোণৰ অলংকাৰ ডায়মণ্ড এইবোৰ তাহাঁতি বিক্ৰী কৰে ওকে টিভিত তাহাঁতৰ এডভাৰটাইজ টানিক্সটো আচলতে বেলেগ নহয় টানিক্সটো হৈছে টাটা কোম্পানী যিটো টাইটান কোম্পানী আছে যে টাইটান যে ঘড়ীৰ কোম্পানী বুলি আমি কওঁ যে চ' টাইটান ইজ বেচিকেলি এন অৰ্নামেণ্টেল কোম্পানী অৰ্থাৎ তোমাৰ এই তাহাঁতি অৰ্নামেণ্টছ বিক্ৰী কৰে সোণৰ আৰ অলংকাৰ টানিক্স তাহাঁতৰ যিটো ব্ৰেণ্ড টানিক্সটো আচলতে টাইটানৰ ব্ৰেণ্ড চ' মই যদি টাইটান কোম্পানীটোৰ ৰিজাল্ট এনালাইচিছ কৰিবলৈ যাওঁ এইটো বাদ দিয়া বাৰু এইটো আমাক দৰকাৰ নাই আমি যদি টাইটান কোম্পানীৰ ৰিজাল্ট আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কি দেখিম যে টাইটানৰ ক্ষেত্ৰত কি হয় তোমাৰ সাপোজ তোমাৰ ডিচেম্বৰত যিটো কোৱাৰ্টাৰ শেষ হয় অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ হ'ল ডিচেম্বৰত যিটো কোৱাৰ্টাৰ শেষ হয় অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ সেই কোৱাৰ্টাৰটোত কি পৰে চাবা তোমাৰ বিয়াৰ ছিজন খুব বেছি থাকে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত হয়নে সেই ছিজনটোত তোমাৰ আৰু কি বেছি থাকে এই যে দীপাৱলী থাকে ধনতেৰাছ থাকে মানুহে সোণৰ আ অলংকাৰ সোণৰ মুদ্ৰা কিনে নে নিকিনে সেইটো ছিজনত কিনে নাই বাৰু কিনে হয়নে নহয় চ' সেই ছিজনটো টাইটানৰ অৱস্থাটো খুব ভাল হয় হৈ গ'ল টাইটানৰ মানে ফাইনেন্সিয়েল বেলেন্স শ্বীটটো খুব ভাল হয় টাইটানৰ তাৰ পাছত কি হয় যেতিয়াই ডিচেম্বৰ শেষ হ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত একো নাথাকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত একো নাথাকে বিশেষ একো উৎসৱ নাথাকে বিয়া সবাহৰ ছিজনটো কমি যায় অলপ থাকে বাৰু তথাপিও মোটামুটি কমি যায় চ' কি হয় যে এতিয়া তুমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ যিটো মাৰ্চৰ কোৱাৰ্টাৰটোৰ লগত ডিচেম্বৰ কোৱাৰ্টাৰটো যদি কম্পেয়াৰ কৰা ডিচেম্বৰ কোৱাৰ্টাৰটোত কি হ'ল পূজা বিয়া সবাহ ধনতেৰাছ দীপাৱলী এইবোৰ কাৰণে কি হৈছে তোমাৰ বহুত বেছি লাভ হয় টাইটান কোম্পানীৰ আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানুহে নিকিনে আৰু বিয়া সবাহত মোটামুটি যিখিনি লাগে সেইখিনিয়ে কিনে নিকিনে বেলেগ একো নিকিনে চ' সমস্যাটো কি হ'ল যদি তুমি মাৰ্চৰ কোৱাৰ্টাৰটোৰ লগত যদি তুমি জানুৱাৰী কোৱাৰ্টাৰটো ডিচেম্বৰৰ কোৱাৰ্টাৰটো কম্পেয়াৰ কৰা তেতিয়াহ'লে কি দেখিবা যে কোম্পানীটোৰ পাৰফৰ্মেন্সটো বেয়া হৈছে দ্য কোম্পানী পাৰফৰ্মেন্স ইজ গোয়িং ডাউন কিয় ডাউন হৈছে কাৰণ সোণৰ বিক্ৰী কমি গৈছে সোণৰ বিক্ৰী কম গতিকে পাৰফৰ্মেন্সটো বেয়া হৈছে কিন্তু বেচিকেলি যদি চাওঁ এইটো ছিজনত সকলোতে সোণৰ বিক্ৰী কম হয় চ' সেইকাৰণে আমি কম্পেয়াৰ কৰিব লাগিব মাৰ্চৰ যেতিয়া কম্পেয়াৰ কৰিম ন' ডাউট উই উইল বি কম্পেয়াৰিং উইথ ডিচেম্বৰ কিন্তু আমি 21 মাৰ্চৰ কম্পেয়াৰ কৰোঁতে 20 মাৰ্চটো কম্পেয়াৰ কৰিব লাগিব কাৰণ 20 মাৰ্চতো একে বিয়া সভা একচুৱেলি আ অলংকাৰ কিনিবৰ কাৰণে অকেজন নাছিলে হ'ল গতিকে আমি সেইকাৰণে আমি ইয়েৰলি কম্পেৰিজনটো কৰোঁ কোৱাৰ্টাৰলি কম্পেৰিজনত কেতিয়াবা ফলাফল বেয়া আহিব পাৰে জুলাই আগষ্ট ছেপ্টেম্বৰ একেই মানুহে বাৰিষা হ'ব মানুহৰ খেতি বাতিত লাগিব সব মানুহ গতিকে তাত কি হ'ব খুব বেছি মানুহে আ অলংকাৰ নিকিনে কিন্তু আকৌ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ আহিব পিপল উইল পাৰচেজ গোল্ড এণ্ড ডায়মণ্ডছ তো সেইকাৰণে আমি কোৱাৰ্টাৰলি যেতিয়া আমি ৰিজাল্ট চাম মানে প্ৰিভিয়াছ কোৱাৰ্টাৰটো ৰিজাল্ট এনালাইচিছ কৰিম আৰু তাৰ লগত একে কোৱাৰ্টাৰ যোৱাৰ বছৰটোৰ আমি কম্পেয়াৰ কৰিম চ' ডেট ইজ দ্য কজ কিছুমান কোম্পানীৰ ক্ষেত্ৰত এইবোৰ কথা নাই কাৰণ তাহাঁতৰ কোৱাৰ্টাৰলি কিছুমান বিজনেছ এফেক্ট নহয় চ' কম্পেৰিজনটো আমি কৰাটো কেনেকৈ কৰিব লাগে আমি গম পাম প্ৰথম আমি চাই লওঁ কি বস্তু থাকে এখন বেলেঞ্চ শ্বীটত চ' প্ৰথম ইনকামৰ হেডটো কৈছে চ' ইয়াত ইনকামৰ আলোচনাটো কৰিছে ইনকাম কৈছে কি ভেলু অফ চেলছ এণ্ড ছাৰ্ভিচেছ অৰ্থাৎ ৰেভিনিউ কিমান আৰ্ণ কৰিলে আমি দেখিছোঁ যে ৰিলায়েন্স কোম্পানীটো আৰ্নিংছ হৈছে 1,58,862 কোটি টকা এইটো কোটিত আছে হা 1,58,862 কোটি চ' এইটো যেতিয়া তুমি পঢ়িলা লগে লগে তুমি কম্পেয়াৰ কৰিবা ইয়াৰ আগৰ কোৱাৰ্টাৰটোত কিমান আছিলে 1,72,000 অৰ্থাৎ কমিছে কমা মাত্ৰকে কোম্পানীটো বেয়া বুলি কৈ দিব নোৱাৰি ক্লিয়াৰ হৈছে কমা মাত্ৰকে কোম্পানীটো বেয়া বুলি ক'ব নোৱাৰি তুমি চাব লাগিব যে হোৱাই দিছ ইজ হেপেনিং
সেইকাৰণে এই যে থিওৰিটিক্যালি বস্তুটো চালে নহব এটা মানে এটোটো কমিছে ডেফিনেটলি বেয়া বুলি কম কিন্তু চাব লাগিব চোৱা এপ্ৰিল মে জুন 3 মাহ লকডাউনত বহুখিনি সময় লকডাউনত গৈছে নে নাই যোৱা স্যাৰ গৈছে বেছিখিনি লকডাউনতে গ'ল কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত ইমান বেছি ৰেষ্ট্ৰিকশনছ নাছিলে কমপ্লিট লকডাউন প্ৰায়বোৰ ষ্টেটতে নাছিলে সো পাৰফৰমেন্স ডেফিনেটলি বেয়া হ'ব আকৌ যদি তুমি যোৱা বছৰৰ লগত কম্পেয়াৰ কৰা বহুত লাভ হৈছে 1 লাখ কোটি আছিলে আৰু 1,58,800 কোটি হৈছে বহুত বেছি যেন লাগিছে কিন্তু বহুত বেছি হোৱা নাই যোৱা বছৰৰ তুমি মাৰ্চ এপ্ৰিল মে জুন তুমি ইমাজিন কৰা কেনেকুৱা অৱস্থা আছিলে কোনো মানুহ ওলাব নোৱাৰে কলেকো সো ৰিলায়েন্সৰ পেট্ৰল ডিজেল বিক্ৰী হ'ব কো সো সেই কথাটোৱে আচলতে বেলেগ একো নাই কম্পেয়াৰ কৰিলা ভাল হলেতো ভাল হলে তুমি কিয় ভাল হৈছে এটো চাব লাগে কিন্তু বেয়া হলে তুমি ইমিডিয়েটলি কৈ দিব নোৱাৰা যে দা কোম্পানী ইজ পারফর্মিং বেডলি ইউ হ্যাভ টু লুক আফটার দ্য সিচুয়েশন তুমি লুক আউট দ্য সিচুয়েশন তুমি সিচুয়েশনটো চাব লাগিব সিচুয়েশনৰ ওপৰত বেস কৰি কি হৈছে এতিয়া যদি মই ৰিলায়েন্স নহয় যদি মই তোমাক এনেকুৱাকে কলো হেতেন যে কোনোবা এটা আমাৰ ভ্যাকচিনবোৰ কোনে কোনে বনাই আছে গম পাইছে না ফাইজাৰ বুলি এটা কোম্পানী এটা ভ্যাকচিন বনাই আছে তুমি যদি ফাইজাৰৰ ৰিজাল্টটো চোৱা আৰু দেখা যে ফাইজাৰৰ ৰিজাল্টটো বেয়া হৈছে কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ তেতিয়া হলে ক'ব পাৰা ঠিক আছে দা কোম্পানী ইজ পারফর্মিং বেডলি বিকজ ইমান ভ্যাকচিন দি আছে তাৰ পাছতো যদি ৰেভিনিউ কমে আৰু লকডাউনত তাহাঁতি একেবাৰে এফেক্ট হোৱা নাই সো গতিকে বেয়া বুলি ক'ব পাৰিম কিন্তু ৰিলায়েন্সৰ ক্ষেত্ৰত তুমি এইটো ভাল বুলি ক'ব নোৱাৰা কাৰণ ডেফিসিট ডেফিনেটলি কমিছে ভাল বুলি ক'ব নোৱাৰা কিন্তু বেয়া বুলিও ক'ব পৰা নাযায় আৰু এই গুটেখিনি ৰেভিনিউ কোৰ পৰা পাইছে সো ভ্যালু অফ সেলস এন্ড সার্ভিস দ্ৰব্য সামগ্ৰী বিক্ৰী কৰিছে আৰু সার্ভিস যেনেকৈ মোবাইল কানেক্টিভিটি বস্তু বিক্ৰী কৰিছে সো 1,58,000 তেনেকৈ ইনকাম কৰিছে জিএসটি গতিকে তাহাঁতি জিএসটি দিব লগা হৈছে জিএসটি কিমান দিছে 14,490 কোটি টকা সো সেইকাৰণে ৰেভিনিউ আহিলে কিমান 1,44,372 কোটি টকা মানে বিয়োগ কৰি দিছে জিএসটি টো বিয়োগ কৰি দিছে এইটো বুজি পাইছা নাই জিএসটি টো সৰকাৰক দি দিব লাগিব নহয় গতিকে থাকিলে এইখিনি হল তাৰ পাছতে আহিলে আদাৰ ইনকাম সো আদাৰ ইনকামটো তুমি কৰবাত ডিফাইন কৰি থৈছে মই নাজানো কি আছে ইয়াত আদাৰ ইনকাম যে 4,219 কোটি টকা আছে এটো কৰবাত ডিফাইন কৰি থোৱা আছে বুজি পাইছা যেটো কৰবাত লিখাও আছে ইয়াত হে আদাৰ ইনকামটো কি বুজাইছে আমি হে খালি ইয়াত চোৱা নাই আদাৰ ইনকামত মই তোমালোকক এনেকুৱা এটা কথা কৈছো আদাৰ ইনকাম এনেকুৱা হ'ব পাৰে ৰিলায়েন্সে ধৰি লোৱা কোনোবা এটা কোম্পানী সৰু কোম্পানী এটা বিক্ৰী কৰি দিলে ধৰি লোৱা কাৰোবাক এই যে মই ইমান গাল কোম্পানী দেখাইছিলো হয়নে নহয় 100 মান সৰু সৰু কোম্পানী আছে এই কোম্পানীৰে কোনোবা এটা বিক্ৰী কৰি দিলে ধৰি লোৱা 4,000 কোটি টকা এটা পাইছে তেনেকুৱা হ'ব পাৰে কেতিয়াবা এনেকুৱা হয় যে কিছুমান কেতিয়াবা কোম্পানীবোৰৰ বিহত কিছুমান কেছ থাকে লিগেল কিছুমান কেছ যুজি থাকে তাতো কেতিয়াবা কি হয় কোম্পানীটোৱে হয়তো কাৰোবাৰ পৰা কম্পেনসেশন হিচাপে 4,200 কোটি টকা পাব পাৰে তেনেকুৱাও হ'ব পাৰে so whatever may be the case other income means it is not regular income so other income to তুমি সাধাৰণতে ইনকামত ইমান চাব নালাগে এনেকুৱা হ'ব নালাগে তা মানে সাপোজ এটো 1,48,000 কোটি টকা আছে ইয়াত আদাৰ ইনকাম 1 লাখ কোটি টকা সোমাই থাকিব নালাগে বেসিক ইনকামটো আহিব লাগে ইয়াৰ পৰা ভ্যালু অফ গুডছ এন্ড সার্ভিসেসৰ পৰা মূল ইনকামটো আহিব লাগে সো আমি এটো লগে গম পালো কোম্পানীটোৰ কিমানখিনি ইনকাম আহিলে ইয়াত কেতিয়াবা কি সোমাই থাকে এক্সেপশনাল গেইন সোমাই থাকে এই বছৰ ৰিলায়েন্সৰ নাছিলে কোনো ধৰণৰ এক্সেপশনাল গেইন কিন্তু কেতিয়াবা এক্সেপশনাল গেইন সোমাই থাকে এক্সপেন্সেছত কি আহিলে কষ্ট অফ মেটেৰিয়েলছ কিমান মেটেৰিয়েল ইউজ কৰিলে হেতু থাকিব পাৰ্চেজেস অফ ষ্টক ইন ট্ৰেড অৰ্থাৎ ষ্টক কিমান আছে ষ্টক মানে মই শেয়াৰ ষ্টকৰ কথা কোৱা নাই দ্ৰব্য সামগ্ৰীৰ মজুত কিমান আছে তাহাঁতৰ তাৰ পাছতে 3 নম্বৰত আহিলে চেঞ্জেস ইন ইনভেন্টৰিজ অফ ফিনিশ্ড গুডছ
অৰ্থাৎ যিমানবোৰ তেওঁলোকৰ দ্ৰব্য আছিলে দ্ৰব্যবোৰৰ যিটো মজুত আছিলে মজুতত কিমান পৰিৱৰ্তন হৈছে এইটো ব্ৰেকেটৰ ভিতৰত আছে ইট মিনছ ইট ইজ মাইনাছ আগতে যিমান মজুত আছিলে এতিয়া মজুতৰ পৰিমাণটো 8,863 কোটি কমিছে তাৰপিছত এক্সাইজ ডিউটি আহিলে যিটো আবকাৰী শুল্ক বুলি কম 4,423 এমপ্লয়িজ বেনিফিট অৰ্থাৎ কোম্পানীয়ে ধৰি লোৱা কৰ্মচাৰীসকলক দৰমহা দিয়া অন্যান্য ধৰণৰ সুবিধা দিয়া এইবোৰ কি হ'ব এমপ্লয়িজ বেনিফিট স্কিমত সোমাই থাকিব ফিনান্স কষ্ট যিটো ৰেট অফ ইণ্টাৰেষ্ট দিয়ে যে বুজি পাইছা ইণ্টাৰেষ্ট দিয়ে যে সেইটো ফিনান্স কষ্ট বুলি কৈছে 3,397 কোটি টকা মই তোমালোকক কৈছিলোঁ যে ৰিলায়েন্সৰ বহুত বেছি ধাৰ আছে চ' সেই ধাৰখিনি মাৰিবলৈ ৰিলায়েন্সে কি কৰিব লগা হৈছে যথেষ্ট ইণ্টাৰেষ্ট দিব লগা হৈছে তাৰপৰা এইটো মই কালি এটা কথা কৈছিলোঁ যে ডেপ্ৰিচিয়েশ্যন এমৰ্টেটাইজেশ্যন এণ্ড ডিপ্লিশ্যন এক্সপেন্সেছ এইটো মই কালি বুজাই গৈছোঁ এইটো হৈছে 6,883 কোটি টকা আদাৰ এক্সপেন্সেছ এইটো ইয়াত তাহাঁতি ক'ৰবাত ডিফাইন কৰি থৈছে এনে আদাৰ এক্সপেন্সেছ লিখি দিলে নহ'ব আমি লিখা নিচিনাকৈ আদাৰ এক্সপেন্সেছটো ডিফাইন কৰিব লাগিব এই 22,019 কোটি টকাত কি সোমাই আছে ইট হেজ টু বি ডিফাইন চ' ইয়াত আদাৰ এক্সপেন্সেছ কিমান দেখাইছে 22,019 টকা চ' ইনকামৰ পৰা এক্সপেন্সেছ বাদ দিলে আমাৰ 1,48,591 কোটি টকা ইনকাম আৰু 1,31,284 কোটি টকা এক্সপেন্সেছ চ' প্ৰফিট বিফৰ শ্বেয়াৰ অফ প্ৰফিট অফ এছ'চিয়েট এণ্ড জইণ্ট ভেঞ্চাৰ্ছ এক্সেপশ্যনেল আইটেম এণ্ড টেক্স প্ৰফিট বিফৰ কি বুলি কৈছে শ্বেয়াৰ অফ প্ৰফিট লছ অফ এছ'চিয়েট ৰিলায়েন্সৰ বহুত এছ'চিয়েট কোম্পানী আছে এই যে নিউজ 18 চেনেলটো তোমালোকে দেখিছা নহয় স্যাৰ দেখিছোঁ এইটো হৈছে ৰিলায়েন্সৰ এছ'চিয়েট কোম্পানী এইটো কোম্পানীৰ মালিক ৰিলায়েন্সে আৰু খালি তাক কোম্পানীটোৰ নাম দিয়া নাই ৰিলায়েন্স বুলি এছ'চিয়েট কোম্পানী হিচাপে ৰাখিছে সহকাৰী কোম্পানী সহযোগী ৰিলায়েন্সৰ ভিতৰত তাক ভৰাই লোৱা নাই বাট ডেট অ'নাৰশ্বিপ ইজ অফ মুকেশ আম্বানী চ' প্ৰফিট বিফৰ শ্বেয়াৰ অফ প্ৰফিট অফ এছ'চিয়েট অফ প্ৰফিট এছ'চিয়েটৰ প্ৰফিটটো এতিয়ালৈকে ধৰা নাই এক্সেপশ্যনেল আইটেমো ধৰা নাই আৰু টেক্সো ধৰা নাই আমি যিটো কালি কৈছিলোঁ যে PBT প্ৰফিট বিফৰ টেক্স এইটোৱে হৈছে 17,307 কোটি টকা অ'কে প্ৰত্যেকটো বস্তু তুমি কোৱাৰ্টাৰলি আৰু ইয়েৰলি কম্পেয়াৰ কৰি যাব পাৰা হা তাৰ পাছতে আহিলে চোৱা শ্বেয়াৰ অফ প্ৰফিট অফ এছ'চিয়েট এণ্ড জইণ্ট ভেঞ্চাৰ এছ'চিয়েট আৰু জইণ্ট ভেঞ্চাৰবোৰৰ এইটো যে দেখাইছে 37 কোটি উইদিন ব্ৰেকেট দেখাইছে উইদিন ব্ৰেকেট দেখুৱাৰ অৰ্থটো হৈছে কি ইট ইজ লছ ৰিলায়েন্সৰ যিমানবোৰ এছ'চিয়েট কোম্পানী আছে গোটেই এছ'চিয়েট কোম্পানীবোৰৰ পৰা 37 কোটি টকা লছ হৈছে চ' এইটো বিয়োগ কৰি দিলে কিমান থাকিব 17,270 কোটি টকা এক্সেপশ্যনেল গেইন নাই এটা চোৱা এক্সেপশ্যনেল গেইন নাই এই কোৱাৰ্টাৰত আগতে আছিলে যোৱা কোৱাৰ্টাৰত আছিলে 797 কোটি টকা তাৰ আগত আছিলে 4,966 কোটি টকা যেতিয়া তোমাৰ ফেচবুকক ৰিলায়েন্সে শ্বেয়াৰ বিক্ৰী কৰিছিলে তেতিয়া এইটো টকা পাইছিলে 4,966 কোটি টকা চ' প্ৰফিট বিফৰ টেক্স আহিলে এইটো কাৰেণ্ট টেক্স দিলে 2,325 কোটি টকা ডিফাৰ্ড টেক্স দিলে 1,139 ডিফাৰ্ড টেক্স মানে যিটো আগতে দিব লগা আছিলে ডিফাৰ কৰি থোৱা আছিলে এই বছৰ দিছে চ' ইমান ক্ৰিটিকেললৈ যাব নালাগে প্ৰফিট টেক্স দিলে এই দুটা 2,325 1,139 চ' প্ৰফিট ফৰ দ্য পেৰিয়ড কিমান হ'ল 13,806 টকা এইখিনিয়ে বেছিক বস্তু তলত কিছুমান বস্তু আছে এইবোৰ ইমান তোমালোকক দৰকাৰ নাই মই তথাপি ওপৰে ওপৰে এৰি কৈ গৈছোঁ তোমালোকক দৰকাৰ নাই তোমালোকক এইটোলৈকে হ'লেই হ'ল প্ৰফিট ফৰ দ্য পেৰিয়ড বা ইভেন তোমালোকে ইন ফিউচাৰো যদি কেতিয়াবা শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰোঁ বুলি ভাবা okay if you want to invest in share market so this much of information is necessary তোমাক কি লাগিব হা তোমাক এই যে মই ইমানখিনি বুজালো ইয়াত ইমানখিনি তোমালোকক নালাগে তোমালোকক কি লাগিব ৰেভিনিউ ফ্ৰম অপাৰেশ্যন টোটাল এক্সপেণ্ডিচাৰ প্ৰফিট বিফৰ টেক্স প্ৰফিট আফটাৰ টেক্স এইকেইটাই
মানে প্ৰফিট ফৰ দা পিৰিয়ড, ইয়াত যিটো লিখা আছে প্ৰফিট আফটাৰ টেক্স বা প্ৰফিট ফৰ দা পিৰিয়ড। তাৰ লগত খালি তোমালোকে এটা বস্তু জানিব লাগিব যে প্ৰফিট বা লছ যেতিয়া দেখুওৱা হৈছে সেইটোত এক্সেপশ্যনেল গেইন বা এক্সেপশ্যনেল লছ সোমাই আছে নেকি। যদি সোমাই আছে তেতিয়াহ'লে ইউ হেভ টু বি চিৰিয়াছ, অৰ্থাৎ তুমি অলপ চিৰিয়াছলি চাব লাগিব যে যিটো এক্সেপশ্যনেল প্ৰফিট সোমাই আছে, এক্সেপশ্যনেল লছ সোমাই আছে, সেইটো কি এক্সেপশ্যনেল। এইখিনি ইনকাম টেক্স কিবা কিবি আছে। ওনাৰ নেট প্ৰফিট এট্ৰিবিউটেবল টু ওনাৰ। ওনাৰ এই যে 13,000 কিবা কোটি টকা প্ৰফিট আছে যে 13,806 কোটি টকা, তাৰে মুকেশ আম্বানী বা ওনাৰে পাব 12,273 কোটি টকা। বুজি পাইছা, মালিকে সিমানটো পাব, বাকীখিনি থাকিব। এতিয়া চোৱা ইয়াত এই আৰ্নিং পাৰ শ্বেয়াৰবোৰ ইয়াতে উলিয়াই দিছে। মই যে তোমালোকক কালি আৰ্নিং পাৰ শ্বেয়াৰ উলিয়াবলৈ দিছিলোঁ হয়নে, আৰ্নিং পাৰ শ্বেয়াৰ উলিয়াবলৈ দিছিলোঁ। আৰ্নিং পাৰ শ্বেয়াৰ যেতিয়া মই উলিয়াইছিলোঁ তেতিয়া মই যি ধৰণে কৈছিলোঁ, চোৱা ইয়াত দুটা আৰ্নিং পাৰ শ্বেয়াৰ আছে, এটা হৈছে বেচিক, আনটো হৈছে ডাইলিউটেড। বেলেঞ্চ শ্বীট চাওঁতে এই বস্তুটো চাবই লাগিব হা, আৰ্নিং পাৰ শ্বেয়াৰ কি আছে। এইটো আৰ্নিং পাৰ শ্বেয়াৰ কি আছে 18.96, 18.96। এটা আছিলে আফটাৰ এক্সেপশ্যনেল আইটেম, বিফৰ এক্সেপশ্যনেল আইটেম। যিহেতু এবাৰ এক্সেপশ্যনেল আইটেম নাই, দেয়াৰ ইজ ন' এক্সেপশ্যনেল গেইন এণ্ড এক্সেপশ্যনেল লছ হ'ল। চ' আমাৰ কি হৈছে তোমাৰ EPS-টো আৰ্নিং পাৰ শ্বেয়াৰটো 18.96, 18.96 আছে। ডাইলুটেড মিনছ এই যে কনচলিডেটেড, তাৰমানে গোটেইখিনি য'ত সোমাই আছে সেইকাৰণে অকণমান কমিছে। ৰিলায়েন্স মূল ইণ্ডাষ্ট্ৰীত 18.96 আছিলে আৰু গোটেইবোৰ যেতিয়া সাঙুৰি ল'লে, সামূহিকভাৱে যেতিয়া ল'লে, দেন ইট ইজ 18.63। এই EPS-টো গুৰুত্বপূৰ্ণ, EPS-টো কমি গৈছে চোৱা, EPS-টো কমিছে। গতিকে EPS-টো কমিলে চিন্তা কৰিব লগা কথা থাকে বুলি কয়। এতিয়া এইখিনি জনাৰ পাছত তোমালোকে কিন্তু কিছুমান কথা সিদ্ধান্তলৈ আহিব নোৱাৰা যে এটা কোৱাৰ্টাৰ বা এটা বছৰ বেয়া গ'ল বুলি তুমি কোম্পানী এটাক ৰিজেক্ট কৰিব নোৱাৰা, এটা বছৰ ভাল কৰিলে বুলি তুমি কোম্পানী এটাক একচেপ্ট কৰিব নোৱাৰা। এনেকুৱা নহয় যে এই বছৰটো ভাল কৰাৰ কাৰণে কোম্পানী ইজ ভেৰি গুড, এনেকুৱা নহয়। কিছুমান বিভিন্ন কাৰণত কিছুমান কোম্পানীয়ে কি কৰে, বহুত ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে। চ' ইট ইজ not suggested that you are taking decision about a company on the basis of 1 quarter performance or 2-3 quarter performance. যদি মানে significantly এটা লাৰ্জাৰ টাইম ফ্ৰেমত যদি কোম্পানীটোৱে ভাল কৰিছে, সাপোজ এবছৰ, 2 বছৰ, 5 বছৰ যদি কোম্পানীটোৱে ভাল কৰি আছে, তেতিয়া আমি কোম্পানী এটাক ফাণ্ডামেণ্টেলি ষ্ট্ৰং কোম্পানী বুলি কম। চ' বেলেঞ্চ শ্বীটত মূল কথাখিনি ইমানখিনি। এই একেখিনি বস্তুকে তলত ইয়াত তোমাৰ অলপ ক্লিয়াৰকে বুজাইও দিছে, এইবোৰত ক্লিয়াৰকে বুজাইও দিছে, ছেগমেণ্ট ৱাইজ দিছে। তাৰমানে মই যে কৈছিলোঁ যে সেইটো ছেগমেণ্ট ৱাইজ কৰিছে। ৰিলায়েন্সৰ যিটো পইচা আছিলে ক'ৰ পৰা আহিছে, অইল টু কেমিকেলৰ পৰা কিমান আহিছে, অইল আৰু গেছৰ পৰা কিমান আহিছে, ৰিটেইলৰ পৰা কিমান আহিছে, ডিজিটেল ছাৰ্ভিচৰ পৰা কিমান আহিছে। ডিজিটেল ছাৰ্ভিচ মানে এই যেতিয়া মোবাইল কানেক্টিভিটিৰ পৰা, ফিনান্সিয়েল ছাৰ্ভিচ কিমান আহিছে, ৰিলায়েন্সৰ লাইফ ইঞ্চুৰেঞ্চ আছে, কিবা আছে, হ'ল। এইবোৰ ভাগ কৰি কৈ দিছে। চ' এইখিনিলৈকে পঢ়াৰ পাছত আমি মোটামুটি এটা সিদ্ধান্তলৈ আহিব পাৰোঁ যে কোম্পানীটো ভাল নে বেয়া। অলপ সিদ্ধান্ত এটা ল'ব পৰা হ'ব যেন লাগিছেনে তোমালোকৰ? ছাৰ লাগিছে। এই বস্তুবোৰ তোমালোকে খুব চিন্তা কৰিব নালাগে। তোমাৰ যেতিয়া ৰিলায়েন্সৰ যেতিয়া ৰিজাল্ট আহি যায় না, 5টা বজাত যদি ৰিজাল্ট ডিক্লেয়াৰ হয়, 7টা বজাত তোমাৰ ইউটিউব ভৰি থাকে ৰিলায়েন্সৰ ৰিজাল্ট এনালাইচিছ কৰিবৰ কাৰণে। একদম তোমাক পাৰ্ট বুজাই দিব কিমান, মানে সৰু সুৰা কোম্পানীৰো বহুত বেছি এনালাইচিছ ইউটিউবত থাকে। মই যিমানখিনি বস্তু কৈছোঁ তাতকৈ বেছিয়ে থাকিব, বা নহ'লেও ইম্পৰ্টেণ্ট বস্তুখিনি থাকিব। ছেগমেণ্ট ৱাইজ থাকিব পাৰে, কিবা থাকিব পাৰে। গতিকে তোমালোকৰ মূল কামটো হৈছে বস্তুটো বুজা যে PB ৰেচিঅ' কি, PE ৰেচিঅ' কি, ক'ত PE ৰেচিঅ' এপ্লাই কৰিব লাগে, ক'ত নালাগে। আৰু বস্তুবোৰ কোনো কিতাপতেই নাই, এইটো কৰিবা এইটো নকৰিবা, কোনো কিতাপত নাই। ইউ হেভ টু টেক ইউৰ অ'ন ডিচিশ্যন, তোমাৰ নিজৰ ডিচিশ্যন ল'ব লাগিব। অ'কে,
সো কাইলে যদি ক্লাস কৰো মই তেতিয়া কাইলে কৰিম চাগে কাইলে কৰিলে তোমাক তেতিয়া তোমালোকক আমি হেৰি আলোচনা কৰিম কি কৰিম ফাইনান্সিয়াল ৰেশিও আৰু যদি সময় হয় আমি ডিভিডেন্ড আলোচনা কৰিম ওকে ফাইনান্সিয়াল ৰেশিও আৰু ডিভিডেন্ড আলোচনা কৰিম কাইলে আজি এখন এতিয়া নতুনকৈ আৰম্ভ নকৰো আৰু ঠিক আছে পলাটা আজি হ'ব বা স্যাৰ নাই চাগে হ'ব দিয়া তোমালোককে কৈছো আছো মই হৈ গ'ল নেকি আজি হ'ব মানে নতুন এটা বস্তু আৰম্ভ নকৰো আৰু ঠিক আছে হ'ব ওকে কাইলৈ 4টা বজাত আকৌ কাইলৈ 4টা থেংক ইউ ছাৰ Thank you, sir.